মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিম। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল অসমীয়া যুৱ মঞ্চ। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলি মন্তব্য কৰিছে আৰু মংগলদৈত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিছে। মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। সাধাৰণ ৰাজ্যৰ ওপৰত মূল্য বৃদ্ধিৰ বোজা হ্ৰাস কৰাৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই। জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো। অত্যাৱশ্যকীয় সামগ্ৰীৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল অসমীয়া যুৱ মঞ্চ। দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ দাবীত বিক্ষোভ কাৰ্যসূচী। মংগলদৈত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমীয়া যুৱ মঞ্চই মংগলদৈত প্ৰতিবাদ সাব্যস্ত কৰিছে। মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। সাধাৰণ ৰাইজৰ ওপৰত মূল্য বৃদ্ধিৰ বোজা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। মংগলদৈত চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱ মঞ্চই। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰিছে। গৰজি উঠিছে এইবাৰ। এয়া মংগলদৈৰ দৃশ্য। মংগলদৈত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিৰুদ্ধে গৰজি উঠিল অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰিছে। মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে। সাধাৰণ ৰাজ্যৰ ওপৰত মূল্য বৃদ্ধিৰ বোজা হ্ৰাস কৰাৰ আহ্বান কৰিছে। জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। অসমৰ যি অত্যাৱশ্যকীয় সামগ্ৰী গেছ চিলিণ্ডাৰ বা খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ যি সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ তীব্ৰ প্ৰতিবাদত আজি অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ খাদ্য বিভাগৰ মন্ত্ৰী মাননীয় কৌশিক ৰয় ডাঙৰীয়াক আমি সুধিব বিচাৰিছো যে ইমান হৰে মূল্য বৃদ্ধি হোৱাৰ পিছত তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰিছে, তেখেতে এতিয়ালৈকে কি ধৰণে তেওঁ মূল্য বৃদ্ধিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁক আমি জবাবদিহি কৰিব বিচাৰিছো আৰু অতি কম সময়ৰ ভিতৰত যদি এই মূল্য বৃদ্ধি হ্ৰাস নকৰে তেতিয়াহ'লে ভৱিষ্যতৰ দিনত কিন্তু ইয়াতকৈও ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। ইয়াৰ বাবে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। ইমান হুৰে মূল্য বৃদ্ধি হোৱাৰ পিছতো তেখেতৰ কোনো ধৰণৰ কাণ সাৰ নাই। তেখেতে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব পৰা নাই, যাৰ ফলত সাধাৰণ ৰাইজৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। এই ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত তেখেতে হস্তক্ষেপ গ্ৰহণ কৰি মূল্য বৃদ্ধি হ্ৰাস কৰাৰ যি পৰিকল্পনা হাতত লয়, এয়া আমি আজি কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছো। চাওক, যদি এই মূল্য বৃদ্ধি যদি ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থাকে তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈও ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু ইয়াৰ কাৰণে কিন্তু অসম চৰকাৰ তথা বিভাগীয় যোগান বিভাগ কিন্তু সাজু হৈ থাকক। অসমৰ যি অত্যাৱশ্যকীয় সামগ্ৰী গেছ চিলিণ্ডাৰ বা খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ যি সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ তীব্ৰ প্ৰতিবাদত আজি অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ খাদ্য বিভাগৰ মন্ত্ৰী মাননীয় কৌশিক ৰয় ডাঙৰীয়াক আমি সুধিব বিচাৰিছো যে ইমান হৰে মূল্য বৃদ্ধি হোৱাৰ পিছত তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰিছে, তেখেতে এতিয়ালৈকে কি ধৰণে তেওঁ মূল্য বৃদ্ধিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁক আমি জবাবদিহি কৰিব বিচাৰিছো আৰু অতি কম সময়ৰ ভিতৰত যদি এই মূল্য বৃদ্ধি হ্ৰাস নকৰে তেতিয়াহ'লে ভৱিষ্যতৰ দিনত কিন্তু ইয়াতকৈও ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। ইয়াৰ বাবে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। ইমান হুৰে মূল্য বৃদ্ধি হোৱাৰ পিছতো তেখেতৰ কোনো ধৰণৰ কাণ সাৰ নাই। তেখেতে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব পৰা নাই, যাৰ ফলত সাধাৰণ ৰাইজৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। এই ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত তেখেতে হস্তক্ষেপ গ্ৰহণ কৰি মূল্য বৃদ্ধি হ্ৰাস কৰাৰ যি পৰিকল্পনা হাতত লয়, এয়া আমি আজি
কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছো। ইয়াত চাওক, যদি এই মূল্য বৃদ্ধি যদি ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থাকে তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈও ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু ইয়াৰ কাৰণে কিন্তু অসম চৰকাৰ তথা বিভাগীয় যোগান বিভাগ কিন্তু সাজু হৈ থাকক। অসমৰ যি অত্যাৱশ্যকীয় সামগ্ৰী গেছ চিলিণ্ডাৰ বা খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ যি সামগ্ৰীৰ ওপৰত মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ তীব্ৰ প্ৰতিবাদত আজি অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিয়ে আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসমৰ খাদ্য বিভাগৰ মাননীয় মন্ত্ৰী মাননীয় কৌশিক ৰয় ডাঙৰীয়াক আমি সুধিব বিচাৰিছো যে ইমান হৰা মূল্য বৃদ্ধি হোৱাৰ পিছত তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰিছে, তেখেতে এতিয়ালৈকে কি ধৰণে তেওঁ মূল্য বৃদ্ধিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁক আমি জবাবদিহি কৰিব বিচাৰিছো আৰু অতি কম সময়ৰ ভিতৰত যদি এই মূল্য বৃদ্ধি হ্ৰাস নকৰে তেতিয়াহ'লে ভৱিষ্যতৰ দিনত কিন্তু ইয়াতকৈও ভয়াৱহভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। ইয়াৰ বাবে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। ইমান হুৰে মূল্য বৃদ্ধি হোৱাৰ পিছতো তেখেতৰ কোনো ধৰণৰ কাণ সাৰ নাই। তেখেতে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰিব পৰা নাই, যাৰ ফলত সাধাৰণ ৰাইজৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। এই ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰত তেখেতে হস্তক্ষেপ গ্ৰহণ কৰি মূল্য বৃদ্ধি হ্ৰাস কৰাৰ যি পৰিকল্পনা, এই পৰিকল্পনা যাতে হাতত লয়, এয়া আমি আজি কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছো। ইয়াত চাওক, যদি এই মূল্য বৃদ্ধি যদি ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থাকে তেতিয়াহ'লে অনাগত দিনত ইয়াতকৈও ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু ইয়াৰ কাৰণে কিন্তু অসম চৰকাৰ তথা বিভাগীয় যোগান বিভাগ কিন্তু সাজু হৈ থাকক। অসমৰ যি অত্যাৱশ্যকীয় সামগ্ৰী গেছ চিলিণ্ডাৰ বা খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন ধৰণৰ যি